নতুনকৈ চেনেলটোত আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটোত ক্লিক কৰি দিবা। নমস্কাৰ মৰমৰ ষ্টুডেণ্টসকল, সকলোকে স্বাগতম জনাইছোঁ আছাম ষ্টাডি ইনফো ইউটিউব চেনেলটোলৈ। তো মৰমৰ ষ্টুডেণ্টসকল, আজি লৈ আহিছোঁ ক্লাছ 9ৰ অৰ্থাৎ নৱম শ্ৰেণীৰ যি অসমীয়া তোমালোকৰ কিতাপখন আছে, অসমীয়া কিতাপখনৰ 2 নম্বৰ চেপ্টাৰটো মানৱ বন্দনা, যিটো লিখিছিলে চন্দ্ৰকুমাৰ আগৰৱালা ডাঙৰীয়াই। তো তোমালোকে এই গোটেই কবিতাটোৰ গোটেইখিনি কুৱেশ্যন এনচাৰ লগতে তোমালোকে গোটেই পাঠটো বুজাই দিম, গতিকে ভিডিঅ'টো অকণ স্কিপ নকৰাকৈ তোমালোকে শেষলৈকে চাই থাকিবা। তোমালোকৰ এই পাঠটোৰ কবি হৈছে চন্দ্ৰকুমাৰ আগৰৱালা, ঠিক আছে। তোমালোকে কবি পৰিচয়টো ভালদৰে ধুনীয়াকৈ পঢ়ি লোৱা। তো তোমালোকে কবি পৰিচয়টো পঢ়ি ল'বা, পঢ়ি লোৱাৰ পাছতে তোমালোকে কুৱেশ্যনকেইটা আলোচনা কৰিম। আৰু মৰমৰ ষ্টুডেণ্টসকল, এই পাঠটোত যিখিনি টান টান শব্দ আছে তোমালোকে ইয়াতে পাই যাবা। শব্দ আৰু টোকা ইয়াত দেখিছা তোমালোকে। অঘ্য মানে হৈছে পূজাৰ উপকৰণ, কেপ মানে হৈছে কেও কোনো, ধৰম মানে হৈছে ধৰ্ম, নিজাপি মানে হৈছে সম্পূৰ্ণ নিজৰ, ময়াপি মানে হৈছে মায়া মোহ। সকলোৱে এইখিনি ভালদৰে পঢ়ি ল'বা, ঠিক আছে। তো এতিয়া আমি এই প্ৰশ্নাৱলী গোটেই কুৱেশ্যনখিনি আলোচনা কৰিম, লগতে ভিতৰৰ আমি গোটেই পাঠটো বুজিম। গতিকে ব'লা এতিয়া ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিবা। তোমালোকৰ কাৰণে এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ বনাই থাকোঁ। আৰু মৰমৰ ষ্টুডেণ্টসকল, তোমালোকে যদি বিজ্ঞানৰ ভিডিঅ'সমূহ চোৱা নাই তেনেহ'লে তোমালোকে চাই ল'বা, আৰু সকলো চেপ্টাৰ তোমালোকে আমাৰ এইটো চেনেলতে পাই যাবা। তো ব'লা এতিয়া ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো মৰমৰ ষ্টুডেণ্টসকল, তোমালোকে এই পাঠটোত প্ৰথমতেই পাবা প্ৰশ্নাৱলী কুৱেশ্যনকেইটা, ঠিক আছে। প্ৰশ্নাৱলী কুৱেশ্যনকেইটা আমি প্ৰথমতে আলোচনা কৰিম। নিজৰ তোমালোকে বাহিৰা বহীখনত লিখি ল'বা, তাৰপাছতে ভিতৰুৱা বহীখনত ভাল ভাল আখৰে তোমালোকে লিখি ল'বা। তো প্ৰথমতে আহিলে প্ৰশ্নাৱলী ভাৱ বিষয়ক কুৱেশ্যন এইখিনি। 1 নম্বৰতে আছে চমু উত্তৰ লিখা। তো ক নম্বৰ কুৱেশ্যনটো তোমালোকৰ মাজলৈ আহিলে মানুহে পৰাৎপৰ বোলা কথাষাৰৰ অৰ্থ কি? অৰ্থাৎ তোমালোকে উত্তৰটো লিখিব লাগিব যে মানুহে পৰাৎপৰ বোলা কথাষাৰৰ অৰ্থ হৈছে মানুহে সকলো জীৱতকৈ শ্ৰেষ্ঠ আৰু পৰম সত্য। অৰ্থাৎ তোমালোকে চাবা, গোটেই পৃথিৱীত যিমান জীৱ জন্তু আছে সকলোখিনি জীৱতকৈ মানুহৰ যিটো জীৱ অৰ্থাৎ মানৱ যিটো জীৱ, সেইটোৱে হৈছে শ্ৰেষ্ঠ আৰু পৰম সত্য। বা তোমালোকে লিখিব পাৰা যে মানুহে পৰাৎপৰ কথাষাৰৰ দ্বাৰা কবিয়ে বুজাব বিচাৰিছে যে জীৱ হিচাপে মানুহ সকলোতকৈ শ্ৰেষ্ঠ আৰু মানুহৰ ওপৰত আন কোনো শ্ৰেষ্ঠ জীৱ নাই। অৰ্থাৎ মই যিটো তোমালোকক এতিয়া ক'লোঁ যে মানুহে গোটেই জীৱ জন্তু যিমান আছে পৃথিৱীত সকলোতকৈ মানুহে হৈছে শ্ৰেষ্ঠ, আৰু মানুহতকৈ কোনো দ্বিতীয়টো জীৱ নাই যিটো শ্ৰেষ্ঠ হ'ব পাৰে। তাৰপাছতে খ নম্বৰ কুৱেশ্যনটো আহিলে মানুহ ময়াপী জীৱ বোলাৰ অৰ্থ কি? তো মৰমৰ ষ্টুডেণ্টসকল, তোমালোকে যদি থাকি যায় তোমালোকে ধুনীয়াকৈ ভিডিঅ'টো ৰখাই লৈ লিখি ল'বা, ঠিক আছে। আৰু মই তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিছোঁ। মানুহ ময়াপী জীৱ বোলাৰ অৰ্থ কি? তো উত্তৰটো হৈছে এই সংসাৰত মানুহৰ আগমন আৰু গমন এটা চিৰন্তন গতি। অৰ্থাৎ মানুহৰ জন্ম আৰু মৃত্যু চিৰসত্য। ই যেন এক প্ৰকাৰৰ মায়াৰ সদৃশ, সেয়েহে মানুহক ময়াপী জীৱ বুলি কোৱা হৈছে। তো তোমালোকে গম পালা যে মানুহ ময়াপী জীৱ বোলাৰ কথাষাৰৰ অৰ্থ। তো অৰ্থটো মই তোমালোকক এইটো ক'লোঁ। নহ'লে তোমালোকে আৰু এটা কথা লিখিব পাৰা যে মানুহ ময়াপী জীৱ বোলাৰ অৰ্থটো হ'ল মানুহ হৈছে মায়া বা মুখ থকা জীৱ। মানুহে জীৱৰ মুখ এৰিব নোৱাৰি এইখন পৃথিৱীলৈ পুনৰ জন্ম হ'বলৈ আহি থাকে। অৰ্থাৎ মানুহ এবাৰ জন্ম হয় তো এবাৰ মৃত্যু হয়। অৰ্থাৎ আমি এবাৰ জন্ম হ'লে আমি এবাৰ মৃত্যু হ'বই লাগিব। এইটোৱে হৈছে মানুহ ময়াপী জীৱ। তো খ নম্বৰ কুৱেশ্যন তোমালোকে বুজি পাইছা। মই গোটেইটো বুজাই দিছোঁ, আৰু যদি বুজি পোৱা নাই তোমালোকে মোক কমেণ্ট বক্সত জনাবা, কোনো কথা নাই। মই তোমালোকৰ নেক্সট ভিডিঅ'ত আকৌ বুজাই দিবলৈ চেষ্টা কৰিম, ঠিক আছে। তো কোনো যাতে আধা পঢ়াকৈ নাযায়, সকলোৱে ভালদৰে সম্পূৰ্ণ কৰি যায় এই পাঠটো, মানৱ বন্দনা পাঠটো ক্লিয়াৰ হৈ যাব। গ নম্বৰ কুৱেশ্যনটো আহিছে পাদ্য অৰ্ঘ্যলৈ মানুহক পূজা কৰাৰ অৰ্থ কি? তো তোমালোকে পাদ্য অৰ্ঘ্যলৈ মানুহক পূজা কৰাৰ যিটো এই কুৱেশ্যনটো খুবেই গুৰুত্বপূৰ্ণ। পৰীক্ষাত তোমালোকৰ প্ৰত্যেকবাৰে আহি থাকে, আৰু তোমালোকে ভালদৰে এইটো কুৱেশ্যন চাব লাগিব, ঠিক আছে। তো উত্তৰটো হৈছে কবিৰ মতে মানুহ হৈছে নৰৰূপী ভগৱান। অৰ্থাৎ কবিয়ে কৈছে যে মানুহেই ভগৱান। এই নৰৰূপী ভগৱানৰ সেৱা কৰাৰ মানুহৰ প্ৰথম কৰ্তব্য। অৰ্থাৎ আমি মানুহে নিজেই সেৱা কৰিব লাগিব, বা আমি ইজনে সিজনক সেৱা কৰিব লাগিব। মানুহক সেৱা কৰাটোৱে হৈছে প্ৰকৃত ধৰ্ম। সেয়েহে কবিয়ে পাদ্য অৰ্ঘ্যলৈ মানুহক পূজা কৰাৰ কথা কৈছে। অৰ্থাৎ তোমালোকে কথাটো বুজিবা, আমিয়ে হৈছোঁ পৃথিৱীৰ শ্ৰেষ্ঠ জীৱ, আৰু আমিয়ে হৈছোঁ নৰৰূপী ভগৱান। অৰ্থাৎ কোনো তেনেকুৱা ভগৱান নাই আজিকালিৰ দিনত, অৰ্থাৎ বৈজ্ঞানিক জীৱনত কোনো ধৰণৰ ভগৱান বুলি কথা নাই। অৰ্থাৎ আমিয়ে হৈছোঁ ভগৱান। আমি ইজনে সিজনক আমি সেৱা কৰিব লাগিব, তেতিয়াহে আমি ভালদৰে এই সংসাৰত জীয়াই থাকিব পাৰিম, ঠিক আছে। তো তোমালোকে যিমান দুখীয়া মানুহ পাবা, বা তোমালোকে কাৰোবাক যদি কিবা এটা হেল্প লাগে তোমালোকে হেল্প কৰি দিবা। তো সেইটোৱে কোৱা হৈছে যে কবিৰ মতে মানুহ হৈছে নৰৰূপী ভগৱান। এই নৰৰূপী ভগৱানৰ সেৱা কৰা মানুহৰ প্ৰথম কৰ্তব্য। অৰ্থাৎ আমি ইজনে সিজনক সেৱা কৰাটো অৰ্থাৎ হেল্প কৰাটো প্ৰথম কৰ্তব্য আমাৰ। মানুহক সেৱা কৰাটোৱে হৈছে প্ৰকৃত ধৰ্ম। সেয়েহে কবিয়ে পাদ্য অৰ্ঘ্যলৈ মানুহক পূজা কৰিব দিছে। আৰু তোমালোকে সেইবুলি নিলিখি আৰু এটা বাক্য লিখিব পাৰা যে কবিৰ মতে মানুহ দেৱতাতকৈও শ্ৰেষ্ঠ। কবিৰ মতে মানুহক এৰি আন কোনো দেৱতাক পূজা কৰাৰ কোনো কাৰণ থাকিব নোৱাৰে। সেয়েহে পাদ্য অৰ্ঘ্য পূজাৰ লৈ সকলো উপকৰণ লৈ মানুহে পূজা কৰিব লাগে। অৰ্থাৎ মানুহে ইজনে সিজনকে সেৱা কৰিব লাগে। তোমালোকে সেৱা কৰাটোকে তোমালোকক পূজা কৰাৰ কথা কৈছে, ঠিক আছে। মানে কথাটো লিংক আছে।
কথাফাকিৰ জৰিয়তে কবিয়ে মানুহৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিব বিচাৰিছে তো তোমালোকে এইকেইটা ধুনীয়াকৈ পেৰাগ্ৰাফ তেতিয়া ভালদৰে লিখি লোৱা যিটো পেৰাগ্ৰাফ তোমালোকে ভাল পোৱা বা দুইটা পেৰাগ্ৰাফ তোমালোকে ভৰাই দিলেও কোনো বেয়া কথা নহয় অৰ্থাৎ তোমালোকৰ দেখিবলৈ কুৱেশ্যনটো ভাল লাগিব 2 নম্বৰ কুৱেশ্যনটো আহিছে মানৱ বন্দনা কবিতাটিৰ সাৰাংশ তোমাৰ নিজৰ কথাৰে বিৱৰণ কৰা অৰ্থাৎ এতিয়া আমি মানৱ বন্দনা গোটেই পাঠটোৰ গোটেই অৰ্থটো আমি এতিয়া বুজিম ঠিক আছে মানৱ বন্দনা পাঠটো তোমালোকে এবাৰ ঘৰত পঢ়িবা ভালদৰে এতিয়া আমি যিটো সাৰাংশ কম এই সাৰাংশটো কৈ দিয়াৰ লগে লগে গোটেই পাঠটোৰ তোমালোকে অৰ্থটো বুজি পাই যাবা তো উত্তৰটো হৈছে প্ৰতিমা খনিকৰ কবি চন্দ্ৰকুমাৰ আগৰৱালাদেৱে মানৱ বন্দনা কবিতাটিত মানৱৰ জয়গান গাইছে কবিয়ে কৈছে যে মানুহে বাৰে বাৰে জন্মলৈ এই পৃথিৱীলৈ ঘূৰি আহে মানুহৰ আগমন আৰু গমন এক চিৰন্তন প্ৰক্ৰিয়া মানুহৰ যেনে এই পৃথিৱীখনৰ মায়াত বন্দী এক জীৱ অৰ্থাৎ মানুহ এবাৰ জন্ম হয় আৰু এবাৰ মৃত্যু হয় আকৌ জন্ম হয় আকৌ মৃত্যু হয় ঠিক আছে সেয়েহে কবিয়ে এই মানৱী জীৱনটো মানুহৰ কল্যাণৰ হকে উৎসৰ্গা কৰিবলৈ কৈছে কাৰণ মানুহে মানুহৰ অবিহনে জীয়াই থাকিব নোৱাৰে মানুহেই মানুহৰ পৰম বন্ধু এতেকে মানুহৰ কল্যাণ সাধন কৰাটোৱে হৈছে মানুহৰ প্ৰকৃত ধৰ্ম জীৱশ্ৰেষ্ঠ মানৱে নিজৰ মানৱীয় কৰ্মৰাজিয়ে এই পৃথিৱীখনক স্বৰ্গতকৈও অধিক সুন্দৰ কৰি তোলাটো কবিয়ে কামনা কৰিছে কবিৰ মতে মানুহ নৰৰূপী ভগৱান আৰু এই নৰৰূপী ভগৱানৰ সেৱা কৰা মানুহৰ প্ৰথম কৰ্তব্য সেয়েহে কবিয়ে পাদ্য অৰ্ঘলৈ মানুহক পূজা কৰিবলৈ কৈছে ঠিক আছে তাৰপিছত তোমালোকে এইটোৱে গোটেই হেৰিটো তোমালোকক গোটেই সাৰাংশটো এইটোৱে তো তোমালোকে এই সাৰাংশটোত গোটেই সাৰাংশটো যদি তোমালোকে ভালদৰে এবাৰ পঢ়ি চোৱা তেতিয়া তোমালোকে গোটেই পাঠটোৰ অৰ্থটো বুজি পাই যাবা মানে তোমালোকৰ এই গোটেই সাৰাংশটোতে মানে তোমালোকে এই সাৰাংশটো যদি তোমালোকে বুজি পাই যোৱা বা তোমালোকে ভালদৰে যদি বুজা তেনেহ'লে তোমালোকে যি বুলিয়ে নাহক কুৱেশ্যন এই পাঠটোৰ পৰা তোমালোকে ভালদৰে সাজি লিখি দিব পাৰিবা একেবাৰে সহজ পাঠটো অনলি তোমালোকে এইটো পেৰাগ্ৰাফ পঢ়া ঠিক আছে তো তোমালোকে ভালদৰে লিখি ল'বা যদি থাকি গৈছে তোমালোকে লিখি ল'বা ৰখাই লৈ ভিডিঅ'টো তাৰপাছতে এইবাৰ আমি আহিব 3 নম্বৰ কুৱেশ্যনটো এই যে পৃথিৱী স্বৰ্গটো অধিক মানুহৰ নিজাপি ঘৰ কথাষাৰৰ অৰ্থ বুজাই লিখিব লাগিব অৰ্থাৎ আমি এতিয়া এই কথাষাৰৰ ব্যাখ্যাটো উলিয়াম তো উত্তৰটো চাবা এই যে পৃথিৱী স্বৰ্গটো অধিক মানুহৰ নিজাপি ঘৰ মানুহৰ নিজাপি বুলি কবিয়ে পৃথিৱীখনকে কথা কৈছে অৰ্থাৎ মানুহৰ যিটো নিজৰ ঘৰ তো সেই নিজৰ ঘৰটো কবিয়ে আমাৰ পৃথিৱী অৰ্থাৎ ধৰণীখনকে কৈছে কাৰণ মানুহ সদায় এই পৃথিৱীখনতে থাকিব লাগিব এই পৃথিৱীখনৰ প্ৰত্যেকটো বস্তুৱে অতি প্ৰয়োজনীয় আমি প্ৰত্যেকেই ভাল বেয়া সঁচা মিছা সুখ দুখৰ অনুভৱ এই পৃথিৱীতেই মানুহৰ মাজতেই পাওঁ অৰ্থাৎ আমি এই পৃথিৱীখনতে মানুহৰ জন্ম হয় এই পৃথিৱীখনতে মানুহৰ মৃত্যু হয় আৰু এই পৃথিৱীখনতে তোমালোকে দুখো পাবা সুখো পাবা ঠিক আছে তো সকলোখিনি এই পৃথিৱীতে আছে চ' আমাৰ পৃথিৱীখনেই হৈছে আমাৰ মানুহৰ সকলোৰে ঘৰ মানুহৰ বুলি নহয় প্ৰত্যেকজন জীৱৰেই আমাৰ পৃথিৱীখন হৈছে ঘৰ সেয়েহে মানুহক ভাল পোৱা কবিয়ে এই পৃথিৱীখনক স্বৰ্গতকৈও অধিক সুখৰ আলয় আৰু মানুহৰ প্ৰকৃততে নিজৰ ঘৰ বুলি কৈছে অৰ্থাৎ এই সকলোবোৰ আমাৰ পৃথিৱীতে আমাৰ হয় যিহেতু সেইকাৰণে আমাক পৃথিৱীখনকে কবিয়ে কি কৈছে স্বৰ্গতকৈও অধিক সুখৰ ঠাই বুলি ইয়াত কোৱা হৈছে তো এই কথাষাৰৰ অৰ্থটো এইটোৱে যে এই যে পৃথিৱীৰ স্বৰ্গটো অধিক মানুহৰ নিজাপি ঘৰ এই গোটেই বাক্যশাৰীৰ অৰ্থটো এইটোৱে ঠিক আছে আশা কৰিছোঁ তোমালোকে এইটো কুৱেশ্যন বুজি পাইছা আৰু ভালদৰে লিখি ল'বা 4 নম্বৰ কুৱেশ্যনটো আহিলে তাৎপৰ্য ব্যাখ্যা কৰা অৰ্থাৎ যিটা তোমালোকৰ শাৰীৰ পৰা উলিয়াই অনা হৈছে মানে গোটেই পাঠটোৰ পৰা এটা শাৰী উলিয়াই অনা হৈছে আৰু সেই শাৰীটো আমি উত্তৰটো এতিয়া কৰিম মানে ইয়াৰ ব্যাখ্যাটো আমি কৰিম তো ক নম্বৰ কুৱেশ্যনটো আহিছে মানৱী জনম দিয়া উটুৱাই মানৱী কৰম ফুটে মানুহৰ মৰম বুজিবা মানুহে ধৰম যে মৰমতে তো মৰমৰ ষ্টুডেণ্টসকল মোৰ যদি কিবা প্ৰনাউন্সিয়েশ্যন ভুল হয় তোমালোকে শুদ্ধ কৰি ল'বা ঠিক আছে মই যিহেতু অলপ স্পীড ক'বলৈ চেষ্টা কৰিছোঁ এনেই তোমালোকক টাইমটো এনে জাহা তাহা বলকি তোমালোকৰ টাইমটো লষ্ট কৰি লাভ নাই তোমালোকক যিটা মেইন কথা সেই মেইন কথাকেইটা ক'ব লাগিব আৰু তোমালোকক মই উত্তৰটো দিব লাগিব আৰু তোমালোকে 20 মিনিটৰ ভিতৰত মই পাঠটো শেষ কৰিবলৈ বিচাৰিছোঁ তো তোমালোকে 20 মিনিটটো নালাগেই 10 মিনিটতে হৈ যাব চাগে তো উত্তৰটো হৈছে মানৱী জনম তো এই বাক্যশাৰীত আমি উত্তৰটো লিখিম উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত প্ৰতিমা খনিকৰ কবি চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ মানৱ বন্দনা নামৰ কবিতাটোৰ পৰা আমি তুলি অনা হৈছে এইটো সকলোৱে গম পোৱাই ঠিক আছে তাৰপিছত আমি সংগতি লিখিম মানুহৰ পাৰম্পৰিক পৰম চেনেহৰে জৰিয়তে এই যে মৰমতে সৰগৰ সুখ লাভ কৰিব পাৰি এই কথাকে কবিয়ে কবিতা ফাঁকিত প্ৰকাশ কৰিব বিচাৰিছে এইকণলৈকে তোমালোকে ভালদৰে লিখি লোৱা তাৰপাছতে মই এতিয়া নেক্সট ক'ম যিটো ব্যাখ্যাটো তো মৰমৰ ষ্টুডেণ্টসকল এইকণতে তোমালোকক কথা এটা কৈছোঁ তোমালোকে আমাৰ হোৱাটছআপ চেনেলত জইন হোৱা ডেছক্ৰিপশ্যনতে লিংক আছে তাত আমি ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ লগতে কিছুমান স্কলাৰশ্বিপৰ কথা আলোচনা কৰোঁ ঠিক আছে আৰু এইটো চেনেল নতুন গাইলে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিবা তোমালোকৰ কাৰণে এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ' মনে নাথাকোঁ তো তোমালোকে আমাৰ আছামিজ ষ্টাডি ইনফো চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অলপ ক্লিক কৰি দিবা মানৱতাবাদী কবিয়ে কবিতাটিৰ মানৱৰ জয়গান গাইছে কবিতাটিত কবিয়ে এই মানৱী জনমটো মানুহৰ সেৱাত ব্ৰতীত হ'বলৈ উপদেশ দিছে মানুহৰ মাজত মৰম চেনেহৰ আদান প্ৰদানৰ জৰিয়তে মানুহে এই ধৰাতে স্বৰ্গৰ সুখ লাভ কৰিব পাৰিব মানুহৰ মাজত থকা পাৰম্পৰিক
অৰ্থাৎ পাৰস্পৰিক মৰমকেই আমি কবিতাটোৰ এই বাক্যশাৰীত পাইছোঁ। অৰ্থাৎ আমি মানুহৰ মাজত থকা মৰম চেনেহকে আমি এই বাক্যশাৰীতে পাইছোঁ। আৰু তোমালোকে ভালদৰে লিখি ল'বা। খ নম্বৰ তোমালোকে চাই ল'বা প্ৰসংগ সংগীতৰ ব্যাখ্যা কৰাটো। মানুহেই দীপ মানুহেই সেপ মানুহ বিনে নাই কেও কৰা পূজা পাদ্য অৰ্ঘ লৈ জয় জয় মানৱ দেহ। তো এই যিটো কুৱেশ্যন, এই কুৱেশ্যনটো একেবাৰে সহজ। তোমালোকে যদি প্ৰথমতে যিটা কুৱেশ্যন পাইছিলা পাদ্য অৰ্ঘ লৈ আমি কি কৰিব লাগে, তো সেইটো কথা ইয়াত কোৱা হ'ব। তো তোমালোকে চাবা কুৱেশ্যনটো মই কৈ দিছোঁ, ঠিক আছে। উক্ত কবিতাভাষী ৰোমান্টিক কবি চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ দ্বাৰা ৰচিত একেটা কথাই তোমালোকে লিখিব পাৰিবা। মানুহে মানুহক দেৱতা জ্ঞান কৰি সেৱা আৰু কৰা প্ৰসংগত উক্ত, এই একেটা কথাই আৰু তোমালোকে মই কৈছোঁৱে। এইটো কুৱেশ্যন আগৰ আমি যিটো কুৱেশ্যন পাই আহিছোঁ সেইটো কুৱেশ্যন তোমালোকে মিলাই লিখি দিলেই হৈ গ'ল। তোমালোকে এইটো কুৱেশ্যন দেখাই দিছোঁ, ঠিক আছে। তোমালোকে লিখি লোৱা, যিহেতু একেখিনি বাক্য ইয়াত কোৱা হৈছে, তো তোমালোকে ভালদৰে লিখি ল'বা, ঠিক আছে। মৰমৰ ষ্টুডেণ্টসকল তোমালোকে ভালদৰে লিখি ল'বা। তাৰপাছতে আমি এবাৰ আহিছোঁ ভাবা বিষয়ক কুৱেশ্যন, অৰ্থাৎ সমাৰ্থক শব্দ লিখা প্ৰথমতে আছে 5 নম্বৰ কুৱেশ্যনটোত। তো মৰমৰ ষ্টুডেণ্টসকল তোমালোকে এই গোটেই কুৱেশ্যনখিনি প্ৰথমতে বাহিৰা বহীত লিখিবা, তাৰপিছতে ভিতৰৰ বহীত ভাল ভাল আখৰে লিখিবা, আৰু স্কুলৰ মেডাম হওক বা ছাৰ হওক সকলোকে তোমালোকে দেখাব পাৰিবা। আৰু তোমালোকে এনেই এক্সট্ৰা কিতাপ কিনিবলৈ লাভ নাই, এনেকৈ তোমালোকে ভিডিঅ'ৰ পৰাই পঢ়িব পাৰিবা ভালদৰে। সমাৰ্থক শব্দ প্ৰথমতে আহিলে মানুহ, তো মানুহটো সকলোৱে জানাই মানৱ মানুহ বুলি কোৱা হয়। সংগ মানে হৈছে লগ বন্ধু, এইটো সকলোৱে জানাই, একেবাৰে সহজ। পৃথিৱী মানে ধৰা, সোঁত মানে ঢৌ বা লহৰ, মানে যিটো পানীত থাকে লহৰ ঢৌ, সেইটোৱে কোৱা হৈছে সোঁত। স্বৰ্গ মানে হৈছে সৰগ, তোমালোকে জানাই আকাশক কোৱা হয় স্বৰ্গ। দেৱ মানে হৈছে দেৱতা, দেৱ দেৱতা তোমালোকে সকলোৱে পঢ়িয়ে আহিছে, ঠিক আছে। তাৰপিছত 6 নম্বৰ কুৱেশ্যনটো আহিলে সংস্কৃত কৰ্ম ধৰ্ম আদি শব্দৰ পৰা কৰম ধৰম আদি শব্দৰ উৎপত্তি হৈছে, এনে কিছুমান শব্দ বাছি উলিওৱা এখন তালিকা প্ৰস্তুত কৰা। তো তোমালোকে এতিয়া চাই লওঁ আৰু ধৰ্ম হৈছে ধৰম, মানে ধৰ্মটোক তোমালোকক ধৰম বুলি কোৱা হয়, কৰ্মটোক কৰম বুলি কোৱা হয়, মৰ্ত্যটো মৰদ বুলি কোৱা হয়, আৰু দেৱটোক দেৱতা বুলিও কোৱা হয়। ঠিক আছে, গোটেই পাঠটো ক্লিয়াৰ মৰমৰ ষ্টুডেণ্টসকল। তোমালোকে ইমানখিনি কম সময়ত মানে গোটেই পাঠটো বুজাইও দিলোঁ, আৰু তোমালোকে গোটেইখিনি কুৱেশ্যন এনচাৰ ছল্ভো কৰি দিলোঁ। তো তোমালোকে এতিয়া ভালদৰে পঢ়িবা এই পাঠটো, আৰু নেক্সট ভিডিঅ'ত তোমালোকৰ প্ৰথম পাঠটো মই বনোৱা নাই, প্ৰথম পাঠটোৰ ভিডিঅ' মানে তোমালোকে দি দিম। আৰু তোমালোকে এইটো ভিডিঅ' যোনখিনি ষ্টুডেণ্টে চাই থাকিব তেতিয়ালৈকে চাগে মই প্ৰথম পাঠটোৰ কুৱেশ্যন এনচাৰ দি দিম, আৰু বাকীখিনি পাঠৰটো অলৰেডি মই দি থোৱাই আছে। আৰু তোমালোকে ছায়েন্সৰ পাই যাবা, ছ'চিয়েল ছায়েন্স পাবা, মেথছ পাবা, সকলো ছাবজেক্টৰ তোমালোকে পাই যাবা আমাৰ এইটো চেনেলত। গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবা, আৰু নিজৰ বন্ধু বান্ধৱী সকলোকে শ্বেয়াৰ কৰা। আৰু তোমালোকে আমাৰ হোৱাটছআপ চেনেলত জইন হৈ তোমালোকে এটা কাম কৰিব লাগিব, তোমালোকে এই গোটেই কুৱেশ্যনখিনি মই তোমালোকে এটাই ক'ম, তোমালোকে গোটেই কুৱেশ্যনখিনি ভালদৰে মনত ৰাখিব লাগিব কিন্তু, ঠিক আছে। ভাল ৰিজাল্ট কৰিবলৈ হ'লে তোমালোকে গোটেই কুৱেশ্যনখিনি মনত ৰাখিব লাগিব, আৰু তোমালোকে কনচেপ্টটো বুজি পাব লাগিব। আৰু কিবা যদি বুজি নোপোৱা মোক ক'লেই হ'ল, আৰু মই তোমালোকৰ কাৰণে প্ৰত্যেকটো সময়তে আছোঁ, তোমালোকক সদায় সহায় কৰি যাম, আৰু তোমালোকক সদায় হেল্প কৰি যাম। তো আজিলৈ ভিডিঅ'টো ইমানেই, ধন্যবাদ। মই চুব বৰাই আজিলৈ বিদায় লৈছোঁ, ধন্যবাদ। জয় আই অসম।